স্বাগতম জনাই ষ্টুডিঅ'ত মই জাহ্নৱী পুনৰ বিহু অনুষ্ঠানত অথন্তৰ আৰু এইবাৰ মাজুলীত মানস ৰবিনক অনুষ্ঠান পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু মানস ৰবিনক অনুষ্ঠান পৰিবেশন কৰিবলৈ মাতি আনি বিহু অনুষ্ঠানৰ পৰা পলায়ন কৰে কমিটিৰ সদস্যসকলে যি চুক্তি হৈছিল সেই চুক্তি অনুসৰি ধন দিব নোৱাৰাৰ বাবে পলায়ন কৰা বুলি জানিব পৰা গৈছে মাজুলীৰ বিহু অনুষ্ঠানত অথন্তৰ আৰু পুনৰ বিহু অনুষ্ঠানত এইদৰে অথন্তৰ ঘটা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ মাজুলীৰ বিহু অনুষ্ঠানত সংঘটিত হৈছে ঘটনা য'ত শিল্পীয়ে অনুষ্ঠান কৰাৰ পূৰ্বে পলায়ন কৰে উদ্যোক্তাই শিল্পীক অনুষ্ঠান কৰিবলৈ মাতি আনি পলায়ন কৰে উদ্যোক্তাই চুক্তি অনুসৰি ধন দিব নোৱাৰি পলায়ন বিহু কমিটিৰ সভাপতি সম্পাদকৰ মাজুলীৰ বিহু অনুষ্ঠানত সংঘটিত হৈছে এই ঘটনা অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাইছিল কণ্ঠশিল্পী মানস ৰবিনক কিন্তু চুক্তি অনুসৰি মাননি দিব নোৱাৰাৰ বাবে পলায়ন কৰে বিহু কমিটিৰ সভাপতি সম্পাদকে অনুষ্ঠান বাতিল হোৱাত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ অনুষ্ঠান বাতিল হোৱাৰ পিছত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে মাননি লাভ নকৰাৰ পিছতো অনুষ্ঠান পৰিবেশন কৰে মানস ৰবিনে কিন্তু মানস ৰবিনে মাননি যদিও লাভ কৰা নাই মাননি লাভ নকৰিলেও ৰাইজৰ বাবে অন্তত অনুষ্ঠান পৰিবেশন কৰে মানস ৰবিনে দৰ্শকক নিৰাশ নকৰি অনুষ্ঠান পৰিবেশন কৰিলে কণ্ঠশিল্পী গৰাকীয়ে মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই মুকলি বিহু য'ত সংঘটিত হৈছে এই ঘটনা আৰু বিহু অনুষ্ঠানত এইদৰে অথন্তৰ ঘটা দেখিবলৈ পোৱা গৈছে মাজুলীত অনুষ্ঠিত হৈছিল মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত মুকলি বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছিল য'ত কণ্ঠশিল্পী মানস ৰবিনক মাতি অনা হৈছিল বা আমন্ত্ৰণ জনোৱা হৈছিল গীত পৰিবেশন কৰিবলৈ বা অনুষ্ঠান পৰিবেশন কৰিবলৈ কিন্তু মানস ৰবিনৰ সৈতে যি চুক্তি হৈছিল বা যি মাননি দিব লাগিব বুলি চুক্তি হৈছিল সেই চুক্তি অনুসৰি সেই মাননি দিব নোৱাৰিলে উদ্যোক্তাই আৰু মাননি দিব নোৱাৰাৰ বাবে বিহু কমিটিৰ যিসকল সদস্য সম্পাদক বা আন যিসকল সদস্য আছে কমিটিৰ সভাপতি সম্পাদক সকলোবোৰ লগালগ পলায়ন কৰে বিহু অনুষ্ঠানৰ পৰা যিহেতু মানস ৰবিনক গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল কিন্তু মাননি দিব নোৱাৰাৰ বাবে এইদৰে পলায়ন কৰিছে আৰু যিহেতু যথেষ্ট লোকে মানস ৰবিনক চাবলৈ এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল বা অনুষ্ঠানত যিহেতু যথেষ্ট ৰাইজ উপস্থিত আছিল বা দৰ্শকসকলে অনুষ্ঠান উপভোগ কৰিব বুলি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল যদিও বিহু অনুষ্ঠান বাতিল হোৱাৰ পিছত কিছু পৰিমাণে হ'লেও যদিও হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু ইমানৰ পিছতো অনুষ্ঠানত উপস্থিত থকা দৰ্শকক নিৰাশ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে আৰু অৱশ্যে দৰ্শকক নিৰাশ নকৰি দৰ্শকৰ বাবে বা ৰাইজৰ বাবে মাননি লাভ নকৰাকৈ অনুষ্ঠান পৰিৱেশন কৰিলে কণ্ঠশিল্পী মানস ৰবিনে আৰু যিহেতু মাজুলী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যি মুকলি বিহু অনুষ্ঠান আয়োজন হৈছিল সেই মুকলি বিহুতে সংঘটিত হৈছে ঘটনা য'ত এতিয়া বিহু কমিটিৰ সদস্যসকলৰ বিৰুদ্ধে এইদৰে অভিযোগ উত্থাপন হৈছে কিয়নো মানস ৰবিনক অনুষ্ঠান উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু মানস ৰবিনক অনুষ্ঠান পৰিবেশন কৰিবলৈ বা গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনাই যি চুক্তি কৰা হৈছিল বা যিমানখিনি মাননি দিব বা ধন দিব বুলি চুক্তি কৰা হৈছিল চুক্তি অনুসৰি সেই মাননি বা ধনৰাশি দিব নোৱাৰিলে বিহু কমিটিৰ সদস্যসকলে যাৰ বাবে চুক্তি অনুসৰি মাননি দিব নোৱাৰি বিহু অনুষ্ঠানৰ পৰা পলায়ন কৰে বিহু কমিটিৰ সভাপতি সম্পাদকে আৰু ইয়াৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু মাননি লাভ নকৰিলে কণ্ঠশিল্পীগৰাকীয়ে কিন্তু ইমানৰ পিছতো কেৱল ৰাইজৰ বাবে বা ৰাইজৰ স্বাৰ্থতে এইদৰে গীত পৰিবেশন কৰিলে কণ্ঠশিল্পীগৰাকীয়ে আনকি পুৱালৈ গীত পৰিবেশন কৰি যাব বুলি মন্তব্য কৰিছে মানস ৰবিনে যিহেতু ৰাইজে ভিৰ কৰিছিল মানস ৰবিনক চাবলৈ তেওঁ অনুষ্ঠান উপভোগ কৰিম বুলি যিহেতু ভিৰ কৰিছিল যাৰ বাবে মানস ৰবিনে ৰাইজক নিৰাশ নকৰিলে আৰু ৰাইজক নিৰাশ নকৰি ৰাইজৰ বাবে এইদৰে অনুষ্ঠান পৰিবেশন কৰিলে বা ইটোৰ পিছত সিটোকৈ গীত গাই গ'ল কণ্ঠশিল্পীগৰাকী মই এখন ঠাইৰ অতিথি মোক আমন্ত্ৰণ জনাইছিলে এটা চুক্তি কৰি চুক্তিটাকো মই নকৰোঁ কাৰণ কেলৈ মোৰ ব্যস্ততা বেলেগ কোনোবা মানুহে কথা পাতিছে কথা মৰ্মে আমি আহিছিলোঁ আৰু তেখেতসকলে যিটো চুক্তি কৰিছিলে সেই চুক্তিটো ৰূপায়ণ কৰিব পৰা নাই গতিকে আমি কথাটো মই কৈ দিছোঁ খোলাকৈ কৈ দিছোঁ হ'লনে এতিয়া আমাক এটা সময় দিছিলে আমি নিৰ্দিষ্ট সময়তে আমি আহি পাইছোঁহি এনেকুৱা নহয় যে আমি দেৰিকৈ আহিছোঁ বা বোলে মানস ৰবিনে বোলে মদ পানী খাই বোলে ক'ব নোৱাৰা হৈ আছে এনেকুৱা নেকি নহয় নহয় মই সময়তে পাইছোঁ মোৰ তেনেকুৱা ৰেকৰ্ড আছে মাজুলীক খুব ভাল পাওঁ মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে লিখা মানুহ মই গতিকে তোমালোকে বেছি হেৰি নকৰিবা এতিয়া কথাটো হ'ল কি
আমি যিহেতু গান গাওঁ, অকল মই অকলে গান নাগাওঁ, মোৰ লগত ঢেৰ বাদ্যযন্ত্ৰী আহে। এই মস্ত এটা চাউণ্ড ছিষ্টেম লগাইছিলে, দেখিছা? এইটো ভাড়া কিমান হ'ব গম পাইছা? গতিকে যথেষ্ট টকা পইচা খৰচ হ'ব। গতিকে টকা পইচা নোপোৱাকৈ বা টকা পইচাৰ কথাটো ফাইনেল নোহোৱাকৈ আমিও আহিব নোৱাৰোঁ, মোৰ বাধ্যবাধকতা থাকে। কাৰণ কেলৈ সেই মানুহখিনিক মই পইচা দিব লাগিব নহয়। তেওঁলোকেতো কমিটিৰ লগত কথা পাতি নাই অহা, মোৰ লগত কথা পাতিহে আহিছে, হয় নাই? সেই মানুহখিনিক কোনে পইচা দিব লাগিব? মই পইচা দিব লাগিব। প্ৰগ্ৰেম হওক বা নহওক, আজি যে চাউণ্ড ছিষ্টেমটো লগালেই তাৰ কাম হৈ গ'ল, তাক মই পইচাটো দিব লাগিব। দিব পাৰিলেহে মই গাওঁ বা মই মানুহ। যদি দিব নোৱাৰোঁ, মই এটা ধূৰ্ত হ'ব লাগিব, হয় নহয়? তেওঁক মই এটা কথা দি আনিছোঁ যে মাজুলীত এখন প্ৰগ্ৰেম আছে, ইমানটো পইচা ল'বা। তেওঁ আজি আহিছে, তেওঁ কাম কৰিছে, তেওঁৰ পইচাটো মই পাইছোঁ, মই দিব লাগিব। বাকী মই নিজে পাওঁ বা নাপাওঁ পিছৰ কথা। এতিয়া কমিটিয়ে যিটো চুক্তি কৰি আনিছিলে আমাক, আনকি মানে এডভান্সটো আজি দিম কালি দিম, আজি দিম কালি দিম কৰি আছিলে। শেষ মমেণ্টত ক'লে যে আপুনি আহক, আমি মঞ্চত উঠাৰ আগত আপোনাক পইচাটো দিম। ক'লে তাৰপিছত ৰ'ব কথাটো সেই ক'ব লাগিব। তাৰপিছত তেওঁলোকে হ'ল চাগে যোগাৰ কৰিব নোৱাৰিলে, কিন্তু শেষ মুহূৰ্তত কমিটিৰে এজন ল'ৰাই নিজৰ মাকৰ পেঞ্চন একাউণ্টৰ পৰা এখন চেক দিছিলে মোক। মই ক'লোঁ যে মই ইমানো তললৈ নামিব নোৱাৰোঁ যে তোমাৰ মাক পেঞ্চন হোল্ডাৰ আৰু তেওঁৰ এখন চেক লৈ মই গান গাম, তাতকৈ মই ফ্ৰীকৈ গান গাম। যাওঁ, মই গুচি আহিছোঁ, এই হাফ পেণ্টে পিন্ধি আছোঁ। মই তাৰমানে পেঞ্চন হোল্ডাৰ মাইকী মানুহৰ মহিলা এগৰাকীৰ শিক্ষয়িত্ৰী, তেখেতৰ পৰা মই চেক লৈ গান গাবলগীয়াকৈ ইমান হেৰি নহয়। বাকী অন্য কথাবোৰ দূৰত পোৱা এতিয়া কেইটা হৈছে? এটা হৈছে, হয়নে? হয় নহয়? আমাক যিমানবোৰ অনুষ্ঠানলৈ মাতে, ক'ৰবাত 1 বজাত উঠাই, ক'ৰবাত 2 বজাত উঠায়, হা। গতিকে অন্য অনুষ্ঠান থকা হ'লে আচলতে একো দেৰি হোৱা নাই। অন্য অনুষ্ঠান নাছিল কাৰণে কিবা এটা খেলি মেলি হ'ল। খবৰটোক মৰিখন কৰি কমিটি ল'ৰাকেইটা ইয়াৰে ল'ৰা, বৰ বিদেশৰ ল'ৰা নহয়। মই মাজুলীক ভাল পাওঁ, আহিছিলোঁ। তেওঁলোকে যিমতে কৈছিলে সেইমতে টকা পইচা দিয়াকেইটা দিব পৰা হ'লে ভাল পালোঁ, কিন্তু দিব যিহেতু নোৱাৰিলে, এতিয়া আহিলোঁ যেতিয়া কি কৰিম আৰু? গায়ে যাওঁ নে কি? ৰাইজৰ নাম মাজুলীৰ ৰাইজৰ নাম আই লাভ ইউ। এতিয়া শুনা, বিহুখন পাতে মানুহে মৰম চেনেহ বিলাবলৈ, চবে নাচিল আৰু এইবোৰ বাকী কথা বাদ দিয়া, বাকী কথা লাগিব নাই, চব মন গৈছে। চবে মোক ভাল পায় মই জানো, আৰু মই মাজুলীক বহুত বেছি ভাল পাওঁ। এইবোৰ মাজে মাজে ঘটি থাকে, হৈ থাকে। আমি চেষ্টা কৰোঁ কেনেকৈ তাক মানে নিউট্ৰেলাইজ কৰিব পাৰোঁ। এতিয়া কথাটো কি, মোৰতো সংগীত পেচা, এসময়ত নিচা আছিলে, পেচা হ'ল। এতিয়া বৰ বেছি পেচা হৈ থকা নাই, গতিকে মই সেই বোজাটো ল'ব পাৰোঁ। আজি ধৰি লওক মোৰে পকেটৰ পৰা যথেষ্টখিনি ধন খৰচ হ'ব, গতিকে মই বোজাটো ল'ব পৰা মানুহ কাৰণে মিলাই দিছোঁ আৰু। নহ'লেতো আজি এটা ডাঙৰ ঘটনা এটা হ'ল। ধৰক মই যিহেতু পইচা যিখিনি কথা দিছিলে সেইখিনি পইচা পোৱা নাই, গতিকে মই নাগাওঁ বুলি ক'ব পাৰিলোঁহেঁতেন। পোৱালত ইয়াত কাজিয়া এখন হ'ল দিন, মাৰপিট হ'ল দিন, পুলিচে লাঠিচাৰ্জ কৰিলে, দুটামান ল'ৰা ঘূণীয়া হ'ল দিন। সেইটোলৈ নাযাওক বুলিয়ে আমি মিলাই দিলোঁ। আৰু কমিটিকো মই মানে কি আৰু, তেওঁলোক কিবা এটা হয়তো তেওঁলোকৰ নিমিলিলে, কাৰণ বিহুবোৰ এই ৰাইজৰ পৰা অনুদানেৰে তোলেতো, গতিকে ভাবি লয় এটা, হয়গৈ এটা। শেষ মুহূৰ্তত কিন্তু মই কমিটিক এইটো কথাত ধন্যবাদ দিছোঁ যে শেষ মুহূৰ্তত তেওঁলোকে এখন চেক লৈ মোৰ ওচৰলৈ আহিছিল, আৰু চেকখন এগৰাকী ৰিটায়াৰ্ড টিচাৰ। কথাটো গম পাই মানে মোৰ নিজৰ খুব বেয়া লাগিল যে মই সেই চেকখন নোলোৱাকৈ মই গানকেইটা গাই যাব নোৱাৰোঁ। গতিকে এগৰাকী ৰিটায়াৰ্ড টিচাৰৰ ল'ৰাটোৰ কিবা যেনিবা ভুল হৈছে, তেওঁৰ ভুলৰ কাৰণে মাকে কিয় ভুগিব লাগে, সেই কথাটো যি মুহূৰ্ততে মনলৈ আহিল। ময়ো শিক্ষক শিক্ষয়িত্ৰী ল'ৰা, মা দেউতাই পেঞ্চনত দৰৱ কিনে, এতিয়াও মোৰ পৰা পইচা নোখোজে। মাটো স্বগামী হ'ল, দেউতাই কোনোদিনে মোৰ পৰা পইচা নোখোজে। সেইটো হ'ল তেখেতসকলৰ স্বাভিমান যে মই নিজৰ কিবা এটা পইচা পাই আছোঁ, আৰু সেই পইচাটো যদি আজি পুত্ৰৰ কথাৰ কাৰণে যদি মোক দি পঠাব লগা হয়, সেই পইচাটো নিও মই সুখ নাপাম। গতিকে মই ক'লোঁ যে এই চেকখন মোক নালাগে, তোমালোকে যদি অন্য ধৰণে পইচা দিব পৰা দিয়া
তেতিয়ালৈকে মই ৰ'ম, মই গুচি যোৱা নাই। কিন্তু ক'ত দিব নোৱাৰিলে আটাইখিনি পইচা, তথাপি মই গাই দিলোঁ, কামটো কৰিলোঁ। কিন্তু এইটো আকৌ উদাহৰণ হ'ব নালাগে যে এনেকেও শিল্পীয়ে গাই যায়, গতিকে বাকী শিল্পীকো নিদিওঁ আৰু এনেকুৱা কৰিম, এইটো হ'ব নালাগে। এইটো মানস ৰবীন কাৰণে মই পাৰিছোঁ, চবে নোৱাৰে, নোৱাৰাৰ কাৰণে শিল্পীজনক গালি পাৰিলে নহ'ব, শিল্পীজনৰ দুখ নাথাকে তাত। মই